হয়, আজি কামৰূপ নৃপতি কুমাৰ ভাস্কৰ বৰ্মাৰ আজি প্ৰতিষ্ঠা দিৱস। এই বহাগৰ 1 তাৰিখতেই তেখেতে প্ৰায় 1433 চন আগতেই তেখেতে এই বহাগৰ 1 তাৰিখে ৰাজ্যভাৰ গ্ৰহণ কৰিছিল। তেতিয়া কামৰূপ আছিলে আৰু কামৰূপ তেতিয়া বিশাল আছিলে, প্ৰায় ভূটান ইফালে প্ৰায় নেপাল, প্ৰায় বাংলাদেশ সকলোবিলাক লগ লাগি কামৰূপ আছিলে আৰু তাৰে তেখেতে ৰজা আছিল কুমাৰ ভাস্কৰ বৰ্মা। আমি সঁচাকৈ আজি আমি আনন্দিত হৈছোঁ যে তেখেতৰ দৰে এজন মহান ৰজাৰ আজি আমি এই প্ৰতিষ্ঠা দিৱস আমি কলিতা অলপাইন জনগোষ্ঠীয়ে পালন কৰিবলৈ ওলাইছোঁ। আপোনালোকে জানে যে নলবাৰীৰ মছজিদ চকত অলপতে তেখেতৰ প্ৰতিমূৰ্তি এটা স্থাপন হৈছে অসম চৰকাৰৰ দ্বাৰা। আমি অসম চৰকাৰক এই চকতে ধন্যবাদ জনাইছোঁ। তেখেতৰ যিটো আদৰ্শ কুমাৰ ভাস্কৰ বৰ্মাৰ, এই আদৰ্শ যাতে সমূহ ৰাইজৰ মাজত যায়, সমূহ ৰাইজে ইয়াক আদৰ্শ হিচাপে পালন কৰে আৰু আমাৰ নতুন চামত যিবিলাক উঠি অহা আমাৰ ডেকা ল'ৰা ডেকা ছোৱালী আছে তেওঁলোকৰ মাজত যাতে কুমাৰ ভাস্কৰ বৰ্মাৰ আদৰ্শটো সকলোৱে গ্ৰহণ কৰে, এইটো আমি কামনা কৰিছোঁ। হয়, চৰকাৰক দাবী জনাব লগা আছে এই ক্ষেত্ৰত, কাৰণ আমাৰ যিটো এইটো প্ৰতিমূৰ্তি স্থাপন কৰিলে এটা ছাইড কৰিলে যাতে উল্টা ছাইডটো হাজোৰদৰ ফলা আহোঁতে এইটো দেখা নাপায়, পিঠিখন দেখা পায়। মই জয়ন্ত মল্ল বৰুৱাদেৱক এই জগতে অনুৰোধ জনাইছোঁ আৰু শুভেচ্ছাও জনাইছোঁ আগতীয়াকৈ, তেখেতে আহিব ইয়াত। গতিকে যাতে পিছফালেও এটা এনেকুৱা ধৰণৰ মূৰ্তি কৰি দিয়ে যাতে ৰাস্তাৰ দুয়ো ছাইডৰ পৰা মানুহে এইটো প্ৰত্যক্ষ কৰিব পাৰে। প্ৰতি বছৰে আমি কামৰূপ নৃপতি কুমাৰ ভাস্কৰ বৰ্মা দিৱস পাতোঁ 1 বহাগৰ দিন, আৰু এইবেলি আমাৰ সুখৰ দিন এইকাৰণে যে আমি প্ৰতি বছৰ প্ৰতিচ্ছবিত আমি বন্তি প্ৰজ্বলন কৰি আহিছিলোঁ। এইবেলি অসম চৰকাৰৰ উদ্যোগ তথা জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াৰ প্ৰচেষ্টাত নলবাৰীৰ মাজমজিয়াত কুমাৰ ভাস্কৰ বৰ্মাৰ প্ৰতিমূৰ্তি স্থাপন হৈছে আৰু প্ৰতিমূৰ্তিতে আমি বন্তি প্ৰজ্বলন কৰিব পাইছোঁ। গতিকে আমি জয়ন্ত মল্ল বৰুৱাৰ লগতে অসম চৰকাৰক ধন্যবাদ দিছোঁ। আৰু আজিৰ এই শুভ দিনটোতে আমি অসম চৰকাৰলৈ, যদিও এতিয়া চৰকাৰ গঠন আগত হয়তো আৰু 4 মে'ৰ পিছতে চৰকাৰ গঠন হ'ব, আমি এটা কথা সকলো যিসকল জনপ্ৰতিনিধি হৈ আহিব তেখেতসকলৰ দৃষ্টিগোচৰ এতিয়াই কৰিছোঁ যে ইতিমধ্যে গুৱাহাটী আৰু উত্তৰ গুৱাহাটী যিখন সেতু এইখন কুমাৰ ভাস্কৰ বৰ্মাৰ নামত হৈছে। গতিকে তাৰ সন্মুখ ভাগতে অৰ্থাৎ গুৱাহাটীৰ ফালে, গুৱাহাটী টাউনৰ ফালে যাতে এটি ডাঙৰ সুবৃহৎ কুমাৰ ভাস্কৰৰ প্ৰতিমূৰ্তি স্থাপন কৰে, আগত যি চৰকাৰ আহিব এই চৰকাৰখন নিশ্চয়কৈ কৰিবলৈ আমি বিশ্বাস ৰাখিছোঁ। আৰু আজিৰ এই দিনটোতে সকলো অসমবাসী স্বগস্তীয় ৰাইজৰ লগতে খিলঞ্জীয়া ভূমিপুত্ৰ ৰাজ্যলৈ ৰঙালী বিহুৰ ওলগ যাচিছোঁ। ধন্যবাদ।